হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰ্ণলজিক মাষ্টাৰ। আৰ্ণলজিক মাষ্টাৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ নাম, যে বৰ্তমানৰ মুখ্যমন্ত্ৰীসকলৰ নাম দেখাম। বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ নাম এটা তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এইটো জিকে কুৱেশ্যনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু জেনেৰেল নলেজৰ আৰু কাৰেণ্ট এফেয়াৰ্ছত আহিয়ে থাকে এইবিলাক প্ৰশ্ন আৰু উত্তৰ। সেইকাৰণে মই লৈ আহিছোঁ। আজি দেখাম আপোনালোকক লিষ্ট অফ কাৰেণ্ট চিফ মিনিষ্টাৰ 2025। অৰুণাচল প্ৰদেশ, পেমা খাণ্ডু। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীজনৰ নাম কি? পেমা খাণ্ডু। আসাম, অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ নাম কি? হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ল অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী। বিহাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী কোন? নীতিশ কুমাৰ। বিহাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হৈছে নীতিশ কুমাৰ। ছত্তীশগড়ৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী কোন? বিষ্ণুদেৱ চাই। বিষ্ণুদেৱ চাই কি? ছত্তীশগড়ৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী। দিল্লীৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ নাম সেইটো হ'ব কি? ৰেখা গুপ্তা। কাৰণ ইয়াত দিয়া নাই, সেই সময়ত কি চলি আছিল? নিৰ্বাচন চলি আছিল, সেইকাৰণে দিয়া নাই। গোৱাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ নাম কি? প্ৰমোদ সাৱন্ত। প্ৰমোদ সাৱন্ত কি? গোৱাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী। গুজৰাটৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী কোন? ভূপেন্দ্ৰ ভাই পেটেল। ভূপেন্দ্ৰ ভাই পেটেল বৰ্তমানৰ মুখ্যমন্ত্ৰী গুজৰাটৰ। নায়াব সিং চাইনি। নায়াব সিং চাইনি হাৰিয়ানাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী। যদি প্ৰশ্নত সোধে যে হাৰিয়ানাৰ বৰ্তমান মুখ্যমন্ত্ৰী কোন, তেতিয়াহ'লে কি লিখিব লাগিব? নায়াব সিং চাইনি। হিমাচল প্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ নাম কি? যে সুখবিন্দৰ সিং সুখু। জম্মু এণ্ড কাশ্মীৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ নাম কি? সেইজনৰ হৈছে ওমৰ আব্দুল্লাহ। ওমৰ আব্দুল্লাহ হৈছে জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰী। ঝাৰখণ্ডৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ নাম কি? হেমন্ত সোৰেন। হেমন্ত সোৰেন কি? ঝাৰখণ্ডৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী। তো এইখিনি আছিল এইকেইটা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম। বৰ্তমানৰ মুখ্যমন্ত্ৰী হৈ আছে তেওঁলোকে। তো যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিব। কেনেকুৱা হৈছে আপোনালোকৰ মতামত কমেণ্টত জনাই দিব আৰু বন্ধু বান্ধৱীসকলৰ মাজত বেছিকৈ শ্বেয়াৰ কৰি দিব। কাৰণ শ্বেয়াৰ কৰি আপোনালোকে নিজেও কম্পিটিটিভ এক্সামৰ ওপৰত জনাৰ উপৰিও আনকো জনাৰ সুবিধা দিব। কাৰণ আনেও যাতে কম্পিটিটিভ এক্সামৰ কাৰণে তৈয়াৰী হ'ব পাৰে। তো বেছিকৈ শ্বেয়াৰ কৰিব আৰু আপোনালোকে আৰ্ণলজিক জিকে মাষ্টাৰ ইউটিউব চেনেলটোত এনেকুৱা ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিলে কি হয়? আমালোকৰ ভিডিঅ' দিয়াৰ উৎসাহ বা প্ৰেৰণাটো জাগে। তো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি আপোনালোকে থৈ দিব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।